আজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে আমাৰ ফেমিলি ৱেডিঙৰ ডে 3 মানে আজি ৰিসেপশ্যন সো ৰিসেপশ্যনত ভাবিছোঁ আজি অলপ বেলেগকৈ মেকঅভাৰ কৰোঁ মোৰ একদম ফেভৰেট ওৱান অফ দ্য মাই ফেভৰেট এজন পাৰ্চনৰ মানে হয় যিজনক সকলোৱে চাগে জানে লক্ষ্মী দাস তেখেতে NK TVৰ প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট হয় মোৰ যিকোনো ফাংচনত তেখেতেই মোৰ মেকআপ কৰে হয়তো বহুতে চাগে জানেই সো আজি ভাবিলোঁ তেখেতৰ হতুৱাই কৰাম আৰু এবাৰ চিনাকি কৰি দিওঁ নমস্কাৰ মই দেৱাশিবা মেকআপ কৰিব আহিছো অলপ পিছত আপোনালোকে চাই থাকক লুকিং কি কৰি আছো ঠিক আছে ওকে দেন লেটস গেট ষ্টাৰ্টেড তো ফেচটো মই ধুনীয়াকৈ ক্লিনজিং টনিং আৰু মইশ্চাৰাইজিং কৰিয়ে থৈছিলোঁ যিহেতু মই এটা ডিভি মেকআপ বিচাৰিছোঁ সেইকাৰণে তেওঁ ইলুমিনেটিং প্ৰাইমাৰ এটা ইউজ কৰিছে আৰু ময়ো অলপ মইশ্চাৰাইজাৰ অলপ বেছিকৈ এপ্লাই কৰিছিলোঁ যাতে ফেচটো ভালকৈ হাইড্ৰেট হৈ থাকে আৰু মেকআপটো যাতে এটা ডিভি বা শ্বাইনি বা গ্লছি ফিনিচিঙে দেখা দিয়ে আৰু তেওঁ সেইকাৰণে ইলুমিনেটিং প্ৰাইমাৰ এটা এপ্লাই কৰিছে আৰু কৰাৰ পিছত মোক নিজেই ভালকৈ মাছাজ কৰিব দিলে প্ৰায় 20 বা 30 ছেকেণ্ডমান মই মাছাজ কৰিলোঁ যাতে ভালকৈ স্কিনত মিলি যায় বা এবজৰ্ব হৈ যায় চ' মোৰ হৈ গ'ল ক্লিনজিং টনিং মইশ্চাৰাইজিং এণ্ড প্ৰাইমাৰ হৈ গ'ল ইয়াৰ পাছত তেওঁ এতিয়া ফাৰ্ষ্টতে আণ্ডাৰ আইত বা মোৰ ফেচত য'ত য'ত ডাৰ্ক স্পট আছে বা অকণমান আনইভেন আছে তাতে তেওঁ কনচিলাৰ লগাই লৈছে আৰু তেওঁ মেকআপ প্ৰডাক্ট গোটেইখিনি তেখেতে ক্ৰাইলনেই ইউজ কৰিছে ধুনীয়াকৈ আণ্ডাৰ আইত মোৰ নাকৰ কাষত বা লিপছৰ আপাৰ লিপছৰ ছাইডত লোৱাৰ লিপছৰ ছাইডত য'ত য'ত ইমপাৰফেকশ্যন আছে তাতে তেওঁ প্ৰথমতে কনচিলাৰ লগাই ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছে তাৰপাছত তেওঁ ক্ৰাইলনৰ এটা ষ্টিক ফাউণ্ডেশ্যন ইউজ কৰি মোৰ গোটেই ফেচত ফৰহেডত নোজত নেকত গোটেই ফেচতে আৰু ডিঙিৰ অংশটো ধুনীয়াকৈ লগাই পেলাই এডাল ব্ৰাছেৰে ধুনীয়াকৈ এপ্লাই কৰিছে কাৰণ মেকআপটো ভাল হ'বলৈ হ'লে ব্লেণ্ডিং ইজ ভেৰি ইম্পৰ্টেণ্ট আইডাৰ আপুনি বিউটি ব্লেণ্ডাৰ দিয়ে কৰক বা ব্ৰাছে দিয়ে কৰক তেওঁ সদায় ব্ৰাছে দিয়ে কৰে আৰু তেওঁৰ ফিনিচিংটো খুব ধুনীয়া হয় আৰু খুব সময় লৈ পেলাই কৰে আৰু বেছ মেকআপটো ভাল হ'বৰ কাৰণে ফাউণ্ডেশ্যন কনচিলাৰ ব্লেণ্ডিংটো মানে ভেৰি ইম্পৰ্টেণ্ট চ' অলপ সময় লৈ খুব ধুনীয়াকৈ কৰাটো প্ৰয়োজন গোটেইখিনিতো মই দেখাব নোৱাৰোঁ সেইকাৰণে মই অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দেখাইছোঁ এনে এটলিষ্ট মই যেনেকৈ কৰোঁ ষ্টেপছবোৰ একেখিনিয়ে হয় তেখেতে কৰাখিনিয়ে মই নিজেই টিউটৰিয়েল বনালে ষ্টেপছ একেখিনিয়ে মই ফ'ল' কৰোঁ তেওঁ খালী মানে প্ৰডাক্টছবোৰ অলপ প্ৰফেশ্যনেলি ইউজ কৰিছে ইয়াতে তেখেতে মেক্সিমাম ক্ৰাইলনেই ইউজ কৰিছে আৰু তাৰ ভিতৰতো লিপষ্টিক বা কিছু অলপ মেকৰো আছে গতিকে তেনেকৈ সেইমতে ধুনীয়াকৈ কৰি গৈছে আৰু ফাউণ্ডেশ্যন এপ্লাইটো ধুনীয়াকৈ সময় লৈ কৰিছে আৰু ব্ৰাছেৰে ভালকৈ এপ্লাই কৰি গৈছে কাণত ডিঙিত চকুৰ ছাইডত নাকৰ ছাইডত বা কপালত একদম হেয়াৰ লাইনলৈকে ভালকৈ ব্লেণ্ড কৰাটো খুব বেছি ইম্পৰ্টেণ্ট বেছ মেকআপটো ভাল হ'লে আমাৰ মেকআপটো লং লাষ্টিং হয় বা বাকীখিনি প্ৰডাক্টটো ধুনীয়াকৈ এপ্লাই হয় তাৰপিছত তেওঁ সেই ক্ৰাইলনৰে মোৰ স্কিনতকৈ 2 শ্বেড বা 3 শ্বেড ডাৰ্ক শ্বেড এটাৰে লৈ তেওঁ কণ্টুৰিঙো কৰি ল'লে মোৰ চিক বনত মোৰ ব্ৰিজ অফ দ্য মানে ন'জত আৰু জ লাইনত সেইটো দেখুওৱা নহ'ল তাৰপিছত তেওঁ ট্ৰেন্সলুচন পাউডাৰ লৈছে ট্ৰেন্সলুচন পাউডাৰ লৈ মোৰ ফেচটো ধুনীয়াকৈ ছেট কৰিছে কিন্তু য'ত কণ্টুৰিং কৰিছিলে মানে ক্ৰীম প্ৰডাক্টেৰে য'ত কণ্টুৰিং কৰিছিলে মানে চিক বনত বা মোৰ ন'জৰ ছাইডত মোৰ জ লাইনত সেই তাতে তেওঁ পাউডাৰ লগোৱা নাই বাকীখিনি জেগাত তেওঁ ধুনীয়াকৈ পাউডাৰেৰে ছেট কৰিছে আৰু এতিয়া তেওঁ আইব্ৰ'টো ধুনীয়াকৈ ডিফাইন কৰিবলৈ বা ডেফিনেশ্যন দিবলৈ তেওঁ এটা ব্ৰ' পমেড ইউজ কৰিছে সেইটো তেখেতে ক্ৰাইলনৰে সম্ভৱ ইউজ কৰিছে মই প্ৰত্যেকটো প্ৰডাক্ট মই ইমান চোৱা নাই যিহেতু আমি দুজনে মেকআপ তেওঁ মোৰ মেকআপ কৰি আমাৰ দুজনৰ মাজত কথা বতৰা খুব চলি থাকে হয়তো যদিও মই ভইচ অভাৰ দিছোঁ দেখিছেই চাগে আমাৰ লিপচিংবিলাক আৰু মই আইব্ৰ'টো একদম খুব মানে জেড ব্লেক দিবলৈ দিয়া নাছিলোঁ অকণমান মানে ব্ৰাউনিছ ব্লেক টাইপত দিব দিছিলোঁ যাতে হেয়াৰ কালাৰটোৰ লগত মিলি থাকে বা নেচাৰেল লাগে সেই হিচাপতে তেওঁ ধুনীয়াকৈ মোৰ আইব্ৰ'টো ডেফিনেশ্যন দি লৈছে সদায় আইব্ৰ'টো ডেফিনেশ্যন দিবলৈ মিডিল পৰ্চনৰ পৰা টেইল পৰ্চনলৈ দিব লাগে আৰু একদম ফ্ৰণ্ট পৰ্চনটো নেচাৰেলকৈ ৰাখিব লাগে ফ্ৰণ্ট পৰ্চনটো কেতিয়াও ডাৰ্ক শ্বেডত বা ডাৰ্ককৈ এপ্লাই কৰিব নালাগে সদায় তেতিয়া আৰ্টিফিচিয়েল লাগে চ' নেচাৰেল লাগিব হ'লে মিডিল পৰ্চনৰ পৰা টেইল পৰ্চনলৈ ধুনীয়াকৈ ব্লেণ্ড বা এপ্লাই কৰিব লাগে আৰু মোৰ আণ্ডাৰ আইত তেখেতে অলপ ট্ৰান্সলুচেণ্ট পাউডাৰ দি লৈছিলে যিহেতু এতিয়া তেওঁ আই মেকআপ কৰিব
আৰু আই মেকআপৰ কাৰণে তেওঁ মোৰ ক্ৰিজ বা গোটেই আইলিডখনত অকণমান ব্ৰাউন প্লাছ অলপ ৰেডিছ টাইপৰ শ্বেড এটাৰে গোটেই মোৰ আইলিডখন ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছে অকল ক্ৰিজ লাইনটো কৰা নাই তেখেতে ক্ৰিজ লাইন প্লাছ মোৰ আইলিড গোটেইখন অকণমান ব্ৰাউন প্লাছ অলপ ৰেডিছ টাইপৰ এটা শ্বেডেৰে ধুনীয়াকৈ গোটেই আইলিডখন কালাৰটো এপ্লাই কৰি লৈছে আৰু সেই একেকেইটা শ্বেড মিলাই মোৰ লোৱাৰ লেছ লাইনতো সেই কালাৰটোৱে ধুনীয়াকৈ লাইন টানি লৈছে যিহেতু আজি পাৰ্টি মেকআপত মই আই মেকআপটো অকণমান ব্ৰাইট বিচাৰিছোঁ অলপ মেকআপ অলৰেডি হৈ গৈছে এতিয়া তেওঁ আই মেকআপ কৰি আছে অলপ অলপকৈ দেখাব চেষ্টা কৰিছোঁ সম্পূৰ্ণ দেখুৱাটোতো সম্ভৱ নহয় যিহেতু সময়ৰ প্ৰয়োজন অলপ অলপকৈ দেখাইছোঁ সকলোৱে কানেক্টেড হৈ থাকক এতিয়া অলপ কোৰেল এটা টোন লৈছে মানে পিচ প্লাছ পিংক টাইপৰ আৰু খুব লাইট শ্বেডত এজ এ ব্লাছাৰ হিচাপে মই এপ্লাই কৰিছে আহিলে আমাৰ গালৰ যিটো অংশ ফুলি আহে মানে যিটো আমাৰ এপল অফ দ্য চিক্স বুলি কোৱা যায় সেইখিনি জেগাত ধুনীয়াকৈ ব্লাছাৰটো এপ্লাই কৰিছে এটা মাইল্ড কালাৰ জাষ্ট মানে স্কিন টোনতকৈ অকণমানহে ডিফাৰেণ্ট যিটো আমাৰ কৰেল কাম পিচ কালাৰ বুলি মই জানো একজেক্টলি টোনটো শ্বেডটোৰ নাম নাজানো বাট এজ এ কৰেল কালাৰ টাইপে লাগিছে ধুনীয়াকৈ মোৰ এপল অফ দ্য চিক্স আৰু ফৰহেডত ন'জত অলপ অলপ এপ্লাই কৰি দিছে আৰু এটা তেওঁ স্পঞ্জ লৈ পেলাই বাকী য'ত য'ত মোৰ কণ্ট'ৰিং কৰিছিলে বা ব্ৰঞ্জাৰ এপ্লাই কৰিছিলে সেইখিনি জেগা ধুনীয়াকৈ ষ্ট্ৰাকচাৰটো দি মিলাই দিছে আৰু ফাইনেলি মোৰ বেছ মেকআপ আৰু আই মেকআপ অলমষ্ট হৈয়ে গৈছে আইলিছো অলৰেডি এপ্লাই কৰিছে এতিয়া হাইলাইটাৰৰ কাৰণে তেওঁ এটা পেকৰ হাইলাইটাৰ ব্যৱহাৰ কৰিছে যিটো চিলভাৰ টোনত হয় মোৰ চিক বনত এপ্লাই কৰিছে এজ এ হাইলাইটাৰ আৰু মোৰ ব্ৰিজ অফ দ্য নোজ চেণ্টাৰ অফ দ্য ফৰহেড কিউপিড বো চিন এৰিয়াত অলপ অলপ হাইলাইটাৰ দি এপ্লাই কৰি দিছে যাতে ফেচটোৱে খুব ধুনীয়া এটা শ্বাইনিং কৰি থাকে আৰু যাতে এটা ডিভি ফিনিচিং মেকআপৰ ফিনিচিং আহে ইছ আৰু এটা কথা কওঁ ৰাতিৰ মেকআপ কৰিলে আমাৰ হাইলাইটাৰটো সদায় চিলভাৰ টোনত লগাব লাগে বাকীকেইটা কালাৰত যদি হাইলাইটাৰ এপ্লাই কৰে তেতিয়া ডে মেকআপত বাকীকেইটা ছেট যায় আৰু ৰাতিৰ মেকআপত সদায় চিলভাৰ টোনৰ টোনটো মিলে চ' মোৰ বেছ মেকআপ হৈ গ'ল ফেচ কণ্ট'ৰিং হৈ গ'ল ব্লাছাৰো হৈ গ'ল হাইলাইটাৰো লগালে এতিয়া লিপটো লাইন কৰিছে তেখেতে এতিয়া লিপ লাইনাৰ লগালে লিপষ্টিক লগাব কি কালাৰ লগাব মই এতিয়া দেখাম আপোনাৰ এটা লাইট পিংক ঠিক পিংক নহয় অকল ৰাণী পিংকত আহিব আপোনালোকে চাই থাকক কণ্টিনিউৱাছ মই আৰু বেলেগ এটা লুকিং লগাইছোঁ মুখৰ মেকআপ কমপ্লিট হৈ গ'ল এটা লিপছ মই আঁকিম তাৰপিছত মই হেয়াৰ কৰিম তাৰপিছত আপোনালোকৰ কাপোৰ পিনে সম্পূৰ্ণ লুকটো দেখাম আপোনালোকে কণ্টিনিউৱাছ চাই থাকক এয়া এতিয়া জুৱেলাৰী ছেটটো পিন্ধিলোঁ আৰু তেওঁ মানষ্টিকাডালো লগাই দিছে হেয়াৰটো এতিয়া কৰি আছোঁ
হেয়াৰটো ধুনীয়াকৈ মোৰ বেক পৰ্চনটো পাফ কৰি দিছে, দি পেলাই মাং টিকাটো লগোৱাৰ কাৰণে ছাইড পাৰ্টিশ্যন কৰি দিছে আৰু বেক ছাইডে মই এটা এক্সটেনশ্যন আনিছিলোঁ ব্ৰাউন প্লাছ ব্লেক কালাৰ এটা কাৰ্ল হেয়াৰৰ এক্সটেনশ্যনটো মোৰ লগাই দিছে যাতে লোৱাৰ পৰ্চনটো বেক ছাইডটো মোৰ অলপ হেভি লাগে আৰু যাতে কাৰ্ল লুক এটা ডিফাইন হয়। চ' তেওঁ তেনেকৈ কৰি দিছে আৰু ফাইনেলি হেয়াৰ ষ্টাইলটো হৈ গৈছে। এতিয়া মোৰ লেহেংগাটো তেওঁ প্ৰথমতে মোক লেহেংগাৰ স্কাৰ্টটো মই পিন্ধি ল'লোঁ আৰু ব্লাউজটোও পিন্ধি ল'লোঁ আৰু দুপাট্টাখন তেওঁ এনেকৈ ভাজ কৰি পেলাই ফ্ৰণ্ট ছাইডে দি দিছে আঁচলটো ফ্ৰণ্ট ছাইডে দিছে মোৰ কঁকালৰ পৰা প্ৰায় 1.5 ফুটমান তললৈকে থকালৈকে দি দিছে আৰু বেক ছাইডটো ধুনীয়াকৈ মিহি কৰি পিছফালে পিন আপ কৰি দিছে আৰু কমৰ বাণ্ডাল লগাই দিছে। এইটো মই লেহেংগাৰ সেই কাপোৰৰ প্ৰায় এডাল বেল্ট ষ্টিচিং কৰাই লৈছিলোঁ পাৰ্টিকুলাৰ সেই বুটিকখনৰ পৰাই। চ' তেনেকেই কৰি দিছে আৰু লগতে মই এযোৰ গল্ডেন কালাৰ হাই হিলছ পিন্ধিছোঁ। এণ্ড দিছ ইজ মাই ফাইনেল লুক উইথ গল্ডেন পিংক লেহেংগা চুলি। কেনেকুৱা লাগিছে বাৰু সকলোৰে জনাবচোন। চ' ৰেডি হৈ গ'লোঁ। এইটো হৈছে ফাইনেল লুক। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আপোনালোকতো ষ্টেপ বাই ষ্টেপ গোটেইখিনি দেখালোৱে মেকআপ প্লাছ আৰু হেয়াৰটো এই হট পিংক আৰু গল্ডেনৰ লগত এযোৰ লেহেংগা পিন্ধিছিলোঁ আৰু লগতে এডিৰ এটা ষ্ট'নৰ জুৱেলাৰী। গতিকে মেকআপৰ লগত মোৰ আজি গেটআপৰ ভিডিঅ'টো এটা শেষ কৰিছোঁ। যদি ভাল লাগিল লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ এণ্ড বাই বাই।